নমস্কাৰ মৰাণ লাইভৰ সমূহ দৰ্শকক মই সুকন্যাই স্বাগতম জনাইছোঁ। লৈ আহিছোঁ এক বিশেষ খবৰ। চৰাইদেউ জিলাৰ দিচাংপানীত অৱস্থিত মাহমৰা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত একেদিনাই 4টাকৈ আঁচনি শুভ উদ্বোধন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে। ইয়াৰে ভিতৰত SOPD আঁচনিৰ 2021-22 বিত্তীয় বৰ্ষৰ 1,98,60,509 টকা পুঁজিৰে নিৰ্মাণ কৰিবলগীয়া মাহমৰা উন্নয়ন খণ্ডৰ নতুন ভৱনৰ শিলান্যাস কৰে কেবিনেট মন্ত্ৰীগৰাকীয়ে। লগতে গ্ৰাম্য প্ৰধান দিচাংপানী অঞ্চলৰ সাধাৰণ ৰাইজৰ সহায় হোৱাকৈ উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ চৌহদত এটা ATM সেৱা শুভ উদ্বোধন কৰে কেবিনেট মন্ত্ৰীগৰাকীয়ে। ইফালে স্বচ্ছ ভাৰত মিছন অভিযানৰ অধীনত মাহমৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰতিটো গাঁও পঞ্চায়তলৈ জাবৰ নিষ্কাশনৰ বাবে আগবঢ়োৱা একোখনকৈ ই-ৰিক্সা বিতৰণৰ শুভাৰম্ভ কৰে মন্ত্ৰীগৰাকীয়ে। তদুপৰি মন্ত্ৰীগৰাকীৰ উপস্থিতিত অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনৰ সৌজন্যত উন্নয়ন খণ্ডলৈ আগবঢ়োৱা এটা খোৱাপানী প্ৰকল্প উদ্বোধন কৰা হয়। কেইবাটাও কাৰ্যসূচীতে কেবিনেট মন্ত্ৰীগৰাকীৰ লগতে চৰাইদেউ জিলাৰ উপায়ুক্ত ডক্টৰ নেহা যাদৱ, মাহমৰা সমজিলা আয়ুক্ত দিনচেংফা বৰুৱা, মাহমৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া উৎপল গগৈসহ আন বিষয়ববীয়াসকল উপস্থিত থাকে। এই আঁচনিসমূহৰ জৰিয়তে মাহমৰা উন্নয়ন খণ্ডৰ এলেকাৰ সৰ্বসাধাৰণ ৰাইজ যথেষ্ট উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। প্ৰথমে ইয়াতে এটা নতুনকৈ বিল্ডিং আমি প্ৰায় 2 কোটি টকাৰ এটা বিল্ডিং আমাৰ ইয়াতে কাৰ্যালয় নিৰ্মাণৰ আজি ভূমি পূজন হৈছে আৰু এইটো খুব আধুনিক পৰ্যায়ৰ হ'ব। এইটো মানে তাতে BDOৰ তাতে কোৱাৰ্টাৰৰ লগতে BDO অফিচ JE চবৰ থকা এটা ধুনীয়া এটা আমাৰ এইটো কাৰ্যালয় আমি ভূমি পূজন কৰিছোঁ। এইটো খুব সোনকালে আমি 6-7 মাহ ভিতৰত আমি কাম সম্পূৰ্ণ কৰিম। আৰু দ্ৰুতগতিত কাম ঠিকাদাৰজনে আৰম্ভ কৰিছে আৰু লগতে এটা ATM ATMটো কিমান প্ৰয়োজন আমি সকলোৱে জানো। ব্লকলৈ অহা বিভিন্ন ধৰণৰ ৰাইজ কৰ্মচাৰী সকলৰ কাৰণে সুবিধা হোৱাকৈ এটা ATMৰ আমি আজি পঞ্জাৱ নেশ্যনেল বেংকৰ তেওঁলোকৰ কৃপাত আজি আমি এইটো এটা পাবলৈ সক্ষম হৈছোঁ আৰু তেওঁলোকক ধন্যবাদ জনাইছোঁ। এটা ইয়াতে আমি ATM লঞ্চ কৰিছোঁ। দ্বিতীয়তে হৈছে আমাৰ ATM ই-ৰিক্সা স্বচ্ছ ভাৰত অভিযানৰ আমাৰ এই ব্লকটোৰ আণ্ডাৰত 11টা পঞ্চায়ত আছে। 11টা পঞ্চায়তৰ আমি 11খন ই-ৰিক্সা যাতে স্বচ্ছ ভাৰত মিছনৰ কামখিনি সকলো কৰি থাকিব পাৰে। তেওঁলোকৰ প্ৰতিটো পঞ্চায়তৰ অন্তৰ্গত ৱাৰ্ডসমূহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এইটো লক্ষ্য। গতিকে এইটো আমি তেওঁলোকক এইটো ধন্যবাদ জনাইছোঁ যাতে ভাল ধৰণে যাতে এইখিনি ব্যৱহাৰ কৰে। আৰু ইয়াতে এটা মৰাণ মহিলা মাৰোৱাৰী মঞ্চৰ মহিলা পৰিষদে আজি তেওঁলোকে এটা বিশুদ্ধ খোৱাপানী যোগানৰ এটা ষ্টল ইয়াতে তেওঁলোকে এটা ডনেশ্যন কৰিছেহি আৰু সেইটো অনুসৰণ কৰিছোঁ কাৰণ মানুহৰ খোৱা বোৱা বা বিভিন্ন স্বাস্থ্য ধন পৰম ধন আৰু পানীয়ে প্ৰাণ। আমি সকলোৱে পানী যাতে ইয়াতে অভাৱ সন্মুখীন হ'বলগীয়া নহয়। ৰাইজ ব্লকলৈ আহিলে বা অফিচৰ কৰ্মচাৰী এইখিনিও এটা উপলব্ধ হ'ব। গতিকে আমি চাইছোঁ এনেধৰণে ব্লকটোৰ এটা নতুনত্ব আহিব আৰু এইটো ব্লকটোৰ সকলোখিনি কাম কাজ যাতে নিষ্ঠাৰে আমাৰ কৰ্মচাৰীসকলে পালন কৰিব পাৰে আৰু চৰকাৰী আঁচনিবিলাক সফল ৰূপায়ণ কৰিব পাৰে। তাৰ কাৰণে আমি এখন সভাৰ যোগেদি প্ৰেচিডেণ্ট, কাউন্সিলৰ, জিলা পৰিষদ সকলো ইয়াতে একত্ৰিত হৈ আজি এখন সভা হ'ল য'ত DC মেডাম উপস্থিত আছে। ইয়াতে ডক্টৰ নেহা যাদৱ ডাঙৰীয়া CO আছে, সমজিলা আয়ুক্ত, BDO 2জন সকলো বিষয়া উপস্থিত আমি এই কামখিনি আজি ৰূপায়ণ কৰিছোঁ আৰু ভৱিষ্যতে একচুৱেলি আজি এই উন্নয়ন খণ্ডটোৰ খণ্ড উন্নয়ন বিষয়া হিচাপে মই নিজকে ধন্য মানিছোঁ। 2021 চনত তেতিয়াৰ আয়ুক্ত আছিল শ্ৰদ্ধাৰ হেমেন দাস ছাৰ থকাৰ দিনত আমাৰ CO ছাৰ আছিল ৰঞ্জিত স্বৰ্গীয়াৰী ছাৰ আৰু আগৰ পুৰণা যিখন বডি আছিল সেই বডিখনৰ কাৰ্যকালত মাননীয় মন্ত্ৰী মহোদয়ৰ সুদৃষ্টিত তেতিয়া এটা আমি প্ৰস্তাৱ প্ৰেৰণ কৰিছিলোঁ SOPD আণ্ডাৰত প্ৰায় 2.5 কোটি টকাৰ। সেই আঁচনিটো এই বছৰ 2025 চনত আমি অনুমোদন পালোঁ 2,33 লাখ টকাৰ। সেইটো আজি নৱনিৰ্মিত কাৰ্যালয় গৃহটোৰ শুভাৰম্ভ হ'ল। তাৰপিছত এই অঞ্চলটোত কাম কৰি মোৰ এটা অভিজ্ঞতা হৈছিল যে ইয়াত এটা ATMৰ খুব প্ৰয়োজন আছিল। ওচৰে পাজৰে ATM নথকাৰ কাৰণে এটা ATMৰ প্ৰয়োজন আছিল। গতিকে ATMটোৰ বেংক বিষয়াসকলৰ লগত আলোচনা বিলোচনা কৰাৰ পিছত
আমাৰ পাঞ্জাৱ নেশ্যনেল বেংক মৰাণ ব্ৰাঞ্চৰ পৰা এইটো এটা সংস্থাপন কৰিছে। এই বৃহত্তৰ ৰাইজৰ মহান উপকাৰ হ'ব। তাৰপিছতে এদিন মাৰোৱাৰী মহিলা মঞ্চৰ দ্বাৰা এটা পানী যোগান আঁচনি শিঙৰিজানত এবাৰ শুভ উদ্বোধনৰ কাৰণে মোক আমন্ত্ৰণ জনাইছিল। তেতিয়া তেওঁলোকক এটা আবেদন কৰিছিলোঁ যে আমি আমাৰ উন্নয়ন খণ্ডটো যিহেতুকে গোটেই উন্নয়ন খণ্ডৰ এৰিয়াৰ মানুহ তাত অহা যোৱা কৰে, গতিকে আপোনালোকৰ জৰিয়তে আমাৰ ইয়াতে খোৱাপানী শীতল খোৱাপানী এটা ব্যৱস্থা কৰি দিলে সুবিধা হয়। তেওঁলোকে আজি সেইটো সংস্থাপন কৰিলে। তাৰপিছত অসম চৰকাৰৰ ভাৰত চৰকাৰৰ এটা নীতি নিৰ্দেশনা মতে স্বচ্ছ ভাৰত মিছনৰ অধীনত গাঁৱৰ যিবোৰ লেতেৰা জাবৰ জোঁথৰ পেলোৱাৰ বাবে আমাক প্ৰত্যেকখন গাঁও পঞ্চায়তলৈ একোখনকৈ বেটেৰী ই ৰিক্সা দিছে। এই ই ৰিক্সাকেইখনৰ জৰিয়তে গাঁৱৰ লেতেৰা জাবৰ জোঁথৰসমূহ নিষ্কাশনৰ এক ব্যৱস্থা কৰিছে। আৰু এই সমগ্ৰ কাৰ্যটোত আজি আমাৰ মাহমৰা সমষ্টিৰ সন্মানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰদ্ধাৰ শ্ৰীযুত যোগেন মোহন দেৱৰ উপস্থিতিত আজি এটা মাংগলিক কাৰ্যসূচীৰে মাননীয় মন্ত্ৰী মহোদয় আৰু DC মহোদয়ৰ উপস্থিতিৰে আটাইকেইটা অনুষ্ঠান খুব সুন্দৰভাৱে মুকলি কৰিছে। আৰু তাৰ কাৰণে ৰাইজৰ সহায় সহযোগ অফুৰন্ত সহায় সহযোগ পাইছোঁ। তাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ।